কবি পিতৃ পুত্ৰ আকৌ জনপ্ৰিয় সংগীত শিল্পী যদি পিতৃৰ কবিতাই সমৃদ্ধ কৰিছে অসমীয়া কাব্য জগত পুত্ৰৰ সুমধুৰ কণ্ঠই জয় কৰিছে প্ৰতিজন শ্ৰোতাৰ মন এইবাৰ পুত্ৰই উন্মোচন কৰিলে পিতৃৰ কাব্য সংকলন সাহিত্য জগততে যেন এক অভূতপূৰ্ব পৰিঘটনাৰ নিদৰ্শন বুধবাৰে জনপ্ৰিয় শিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে উন্মোচন কৰিলে পিতৃ কপিল ঠাকুৰৰ কাব্য সংকলন কল্পতৰু বৰ্ণমালা এটা এটা খুবই সুখৰ মুহূৰ্ত মোৰ বাবে কাৰণ প্ৰথমবাৰ চাগে কোনোবা পুতেকে নিজৰ বাপেকৰ কিতাপ উন্মোচন কৰিছে আৰু মোৰ দেউতাই বহুত বছৰৰ পৰা লিখি আহিছে সৰুৰ পৰা দেখিছোঁ মই তেখেতে ৩-৪খন কিতাপ অলৰেডি ওলাইছে আৰু মই যিমান পাৰোঁ সহায় কৰিছোঁ দেউতাক প্ৰকাশৰ ক্ষেত্ৰত লিখাৰ ক্ষেত্ৰতে হওক এইটো খুবেই সুখৰ মুহূৰ্ত মোৰ বাবে আৰু মই খুবেই আনন্দিত আজি সাম্প্ৰতিক সময়ৰ বিভিন্ন ঘটনা প্ৰবাহ অনুভৱী শব্দ আৰু চিত্ৰকল্পৰে বৰ্ণময় হৈ উঠিছে কপিল ঠাকুৰৰ কল্পতৰু বৰ্ণমালাত কবিতাটো মই লিখা আজি বহু বছৰ হ'ল এইখন মোৰ তৃতীয় গ্ৰন্থ তো গতিকে প্ৰেৰণা একো নহয় যে জীৱনত ঘটা সৰু সৰু ঘটনা কিছুমান আৰু দেখা কিছুমান কথাৰ মোৰ মনত যেনেধৰণেৰে ৰিয়েকশ্যন হয় মই তেনেধৰণে লিখি পেলাইছিলোঁ ইয়াত কোনো কবিতাৰ ধাৰা কোনো সাহিত্যিক নীতি নিয়ম মোৰ মানি চলা হোৱা নাই কবিতা স্বতঃস্ফূৰ্তভাৱে অহাবোৰকেই মই কবিতা বুলি ভাবোঁ তাকেই লিখিলোঁ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত কাব্য সংকলনটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে কনক সেন ডেকা হাইদৰ হুছেইন মীৰা ঠাকুৰ আৰু লিলি ৰাজবংশীৰ দৰে বিশিষ্ট লেখক আৰু বুদ্ধিজীৱী অনুষ্ঠানৰ আঁত ধৰে নিউজ লাইভৰ সংবাদকৰ্মী মৰম কুমাৰে আনহাতে পিতৃ নিৰ্বাচিত কেইটিমান কবিতাক গীতৰ ৰূপ দিয়াৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে জুবিন গাৰ্গে কবিতা সব কবিতা গীত কৰিব নোৱাৰি আচলতে কাৰণ কবিতা কিছুমান ব্যাকৰণ নাথাকে গীত গানত যেনেকৈ আমি কিছুমান কথা মনত ৰাখি গান লিখিবলগীয়া হয় সেইবিলাক বস্তু কবিতা নাথাকে সাধাৰণতে দুই এটা কবিতা হয়তো পৰা যায় ভালকৈ চিলেকশ্যন কৰি তেনেকুৱা কবিতা অলৰেডি মোক দেউতাই দি থৈছে কেইটামান কবিতা উল্লেখ্য যে 2010 বৰ্ষত 250খন গ্ৰন্থ প্ৰকাশৰ লক্ষ্য লৈছে চন্দ্ৰ প্ৰকাশে প্ৰকাশন গোষ্ঠীটোৱে কল্পতৰু বৰ্ণমালাৰে গতি দিলে এই সাহসী প্ৰয়াসক নিজৰ পাঠ আমৰাই মনে মনে নিজেই শিহৰিত হৈ নিজৰ প্ৰভাৱত দৌৰিয়ে জ্ঞানধাৰ মঞ্চত এবাৰ চকু ফুৰাই যায় জ্যোৎস্না বেগমে কেমেৰা পাৰ্চন প্ৰদীপৰ সৈতে অমৰেন্দ্ৰ ডেকা নিউজ লাইভ